অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ বালুগাঁও বজাৰত বেঙেনাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 800 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা, বন্ধাকবি 800 টকা, 900 টকা, তিয়ঁহ 1500 টকা, 1700 টকা, কেঁচা জলকীয়া 1600 টকা, 2500 টকা। ঢেকিয়াজুলি বজাৰত গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1500 টকা, ৰঙালাও 800 টকা, 1100 টকা, বিলাহী 1000 টকা, 1600 টকা, পিঁয়াজ 2500 টকা, 2800 টকা। মৰিগাঁও বজাৰত গাজৰৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1400 টকা, ফ্ৰেঞ্চ বিন 1500 টকা, 1800 টকা, ফুলকবি 500 টকা, 700 টকা, তিতা কেৰেলা 3200 টকা, 3500 টকা। যোৰহাট বজাৰত কেপচিকামৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2200 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2400 টকা, আলু 1200 টকা, 1400 টকা, বিলাহী 1000 টকা, 1500 টকা, কেঁচা মটৰ 1800 টকা, 2200 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। প্ৰাকৃতিক জলসম্পদেৰে পৰিপূৰ্ণ অসমত মীন পালনে যথেষ্ট সম্ভাৱনীয়তা বহন কৰি আহিছে। এই জলসম্পদবোৰত বিজ্ঞানসন্মতভাৱে মাছ পালন কৰি লাভৱান হ'ব পাৰি। পৰিত্যক্ত জলাশয়সমূহত মীন পালন পুখুৰী নিৰ্মাণ কৰাৰ সুবিধাসমূহ হ'ল: এনে জলাশয়সমূহ কমকৈ খান্দি পাৰ নিৰ্মাণ কৰি কম খৰচতে পুখুৰী নিৰ্মাণ কৰিব পাৰি। এনে ভূমিখণ্ড সাৰুৱা হোৱা বাবে এনেবোৰ পুখুৰীত উৎপাদনো বেছি হয়। এনে অঞ্চলৰ পুখুৰীৰ পাৰত খুব ভালকৈ উদ্যান শস্যৰ খেতি কৰিব পাৰি। ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে মীন পালনৰ বাবে আগ্ৰহী হৈছে। যিহেতু গুণগত মানদণ্ডৰ মীন পোনাৰ জৰিয়তেহে অধিক উৎপাদন সম্ভৱ হৈ উঠে, গতিকে মীন পালকসকলে গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনত নিজকে আত্মনিয়োগ কৰিব লাগে। গুণগত মানদণ্ডৰ মীন পোনা উৎপাদনৰ বিভিন্ন দিশ সন্দৰ্ভত জ্যেষ্ঠ মীন বিষয়া ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। উন্নত মাছ পোনা উৎপাদনৰ কাৰণে আমি কামৰূপ জিলা মীন বিভাগৰ ফালৰ পৰা যথেষ্ট পদক্ষেপ হাতত লৈছোঁ। যিহেতু উন্নত মীন পোনাখিনিয়ে আমাৰ মাছ উৎপাদনৰ প্ৰধান আহিলা, গতিকে এই সংক্ৰান্তত যাতে আগতীয়াকৈ মাছ পোনা উৎপাদন কৰিব পাৰি, তাৰ কাৰণে আমি একত্ৰিতভাৱে কামৰূপ জিলাত থকা প্ৰায় 30টা মাছ পোনা উৎপাদন হেটচাৰী আমি হেটচাৰী উৎপাদনকাৰীসকলক একলগ কৰি তেওঁলোকক আমি একত্ৰিত কৰিছোঁ আৰু এই সন্দৰ্ভত তেওঁলোকক আমি এটা প্ৰশিক্ষণ দিয়াৰ কাৰণে, উৎসাহ দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ, যাতে তেওঁলোকে আগন্তুক দিনবিলাকত উন্নত মাছ পোনা উৎপাদন কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আমাৰ জিলাখনৰ যিবিলাক মীন পালক আছে, সেই মীন পালকসকলকো তেওঁলোকে সহায়ৰ হাত আগবঢ়াব পাৰে। এই সংক্ৰান্তত আমি এটা কথাই কৈছোঁ যে উন্নত মীন পোনা উৎপাদনৰ কাৰণে প্ৰথম আহিলা হ'ল যিখিনি গাভিনী মাছ আছে, এই গাভিনী মাছখিনিৰ যতন খুব ভালকৈ ল'ব লাগে। আগতীয়াকৈ সিহঁতক খুৱাই বোৱাই ঠিক কৰি লৈ যাতে অন্ততঃ তেওঁলোকে 3 কেজি 4 কেজি ওজনৰ মাছখিনিহে যাতে তেওঁলোকে প্ৰজননক্ষম মাছখিনিহে যাতে তেওঁলোকে মানে ধৰক ইনজেকশ্যন কৰি মাছৰ পোনা উৎপাদন কৰে, সেইটো নিশ্চিত কৰাৰ কাৰণে আমি তেওঁলোকক আমি প্ৰথমতে এই কথাই অৱগত কৰোঁ। দ্বিতীয়তে আমি এটা কথাই কওঁ যে পানীৰ যিটো গুণাগুণ, এই পানীৰ গুণাগুণ সাধাৰণতে পানীৰ গুণাগুণ
যদি অনুকূল পৰিসৰত ৰাখিব লাগে তাৰ কাৰণে আমি নিয়মীয়াকৈ চূণ দিব লাগে পুখুৰীত আৰু চূণৰ উপৰিও আমি পানীখিনি যাতে এটা 5 ফুট বা 6 ফুট যাতে পানী পুখুৰীত থাকে আৰু পানীখিনিত যাতে আমাৰ আইৰণৰ পৰিমাণটো কমি থাকে সেই কাৰণে আমি বেলেগ উৎসৰ পৰা পানী যোগান ধৰোঁতেও আমি মানে এইটো কথা ব্যৱস্থা ল'ব লাগে যাতে তাত আইৰণৰ পৰিমাণটো কম থাকে কাৰণ আইৰণ বেছিকৈ যদি থাকে তেনেহ'লে সেই পুখুৰীৰ পানী যদি আমি প্ৰজননৰ কাৰণে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে অকণমান মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত অকণমান অসুবিধা হয় গতিকে এই ক্ষেত্ৰত আমি অকণমান সাৱধান হ'ব লাগে তৃতীয় সাৱধানটো হৈছে যে এই যে গাভিনী মাছখিনি আমি একেটা ব্ৰিডিং পুলতে একেলগে আমি এটা প্ৰজাতিৰ মাছে প্ৰজনন কৰাৰ কাৰণে কৰিব লাগে যাতে মানে ৰৌ যেতিয়া আমি যিদিনাখন আমি ৰৌ মাছৰ প্ৰজনন কৰিম ৰৌ মাছে কৰিব লাগে ভকুৱা মাছ যিদিনা কৰিম ভকুৱা মাছে কৰিব লাগে মেৰিকা যিদিনাখন কৰিম বা গ্ৰাছ কাপ সিলভাৰ কাপ যিদিনা কৰিম আমি একেটা প্ৰজাতিৰ মাছ এদিনতে কৰিব লাগে বা এটা ব্ৰিডিং পুল সেইকাৰণে আমি তেওঁলোকক পৰামৰ্শ দিওঁ যাতে ব্ৰিডিং পুল অন্ততঃ তেওঁলোকৰ দুটাকৈ ব্ৰিডিং পুল থাকে ন্যূনতম তেতিয়াহ'লে আমি একেলগে ৰৌ এদিন এটা ব্ৰিডিং পুলত মেৰিকা এটা ব্ৰিডিং পুলত আমি কৰিব পাৰোঁ এই ব্যৱস্থাখন আমি কৰিব লাগে আৰু মই অত্যন্ত সুখী যে আমি জিলাখনত আমাৰ যি প্ৰায় 30টা হেটচাৰী আছে এই 30টা হেটচাৰীৰ যি উৎপাদনকাৰীসকল তেওঁলোকে এই বছৰ যথেষ্ট উৎসাহেৰে মাছৰ পোনা উৎপাদন কৰাৰ কাৰণে আগবাঢ়ি আহিছে আৰু আগতীয়াকৈ যেহেতু মাছৰ পোনা উৎপাদন কৰিলে তেওঁলোকে বেছিকৈ লাভান্বিত হয় এজন মীন পোনা উৎপাদনকাৰীয়ে বছৰেকত প্ৰায় 10 পৰা 15 লাখ টকা আয় কৰিব পাৰে সেইকাৰণে তেওঁলোকক আমি যথেষ্ট উৎসাহ দিছোঁ আগতীয়াকৈ মাছৰ পোনা উৎপাদন কৰি সেইখিনি যাতে আৰু খুব ভালকৈ যাতে বিক্ৰী কৰিব পাৰে তেওঁলোকৰ কোনো যাতে বজাৰৰ কাৰণে অসুবিধা নহয় সেইকাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ আৰু আমি আশা কৰোঁ যে আগন্তুক দিনবোৰত মাছৰ পোনা উৎপাদনৰ ক্ষেত্ৰত কামৰূপ জিলাখনে স্বাৱলম্বিতা লাভ কৰিব আৰু গুণগত মানদণ্ডৰ পোনা উৎপাদনৰ জৰিয়তে এটা যাতে নীল বিপ্লৱ গঢ়ি উঠে জিলাখনত আৰু আমাৰ যিটো নিবনুৱা সমস্যা এই নিবনুৱা সমস্যাখিনি যাতে বহুলাংশে মাছ পালনৰ জৰিয়তে পূৰণ হয় আমাৰ মহিলাসকলো যাতে মাছ পালনৰ লগত উদ্বুদ্ধ হৈ আগবাঢ়ি আহিব পাৰে আৰু তেওঁলোকে একক ভূমি ক্ষেত্ৰত অধিক উৎপাদনৰ কাৰণে যাতে বিহিত ব্যৱস্থা ল'ব পাৰে আমি নতুন প্ৰজন্মক যাতে এই ক্ষেত্ৰত উৎসাহিত কৰিব পাৰোঁ এই আটাইখিনি প্ৰচেষ্টা হাতত লৈ জিলা মীন বিভাগৰ ফালৰ পৰা আমি প্ৰচেষ্টা হাতত লৈছোঁ পুখুৰীত অধিক মাছ উৎপাদন কৰিবলৈ মীন পোনাসমূহ গুণগত মানৰ হোৱাটো নিতান্তই প্ৰয়োজনীয় অসমৰ বিভিন্ন প্ৰান্তত প্ৰায়ে শতাধিক এনে মীন পোনা উৎপাদন কেন্দ্ৰ অৰ্থাৎ হেটচাৰী আছে এই মীন পোনা উৎপাদনকাৰীসকলক গুণগত মীন পোনা উৎপাদনৰ বাবে চৰকাৰীভাৱে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল উন্নত মীন পোনা উৎপাদন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে হাজো অঞ্চলৰ মৎস্য দ্বীপজ্যোতি মীন পালন সমিতি নামৰ কামৰূপ জিলাৰ দিহনীয়া গাঁৱৰ এটি সমবায় সমিতিয়ে স্থানীয় 11 জন শিক্ষিত যুৱক আগবাঢ়ি অহা হাজোৰ এই সমবায় সমিতিৰ অধ্যক্ষ নিতুল দাসে এনেদৰে কয় আপোনালোকৰ এই সমবায় সমিতিখনৰ নাম কি বাৰু মৎস্য দ্বীপজ্যোতি মীন পালন সমবায় সমিতি এইটো কেতিয়া স্থাপন কৰিছিল 2019 চনত এনে ধৰক আপোনালোকৰ এনে কিমানজনমান সদস্য আছে আমি 11 জন সদস্য আছে আৰু এক্টিভলি আমি 7 জনে সদায় ৰাতি আৰু দিনত কাম কৰি থাকো এই 7 জনে লাগি থাকো এনে ধৰক এই যে মাছৰ পোনা উৎপাদন কেন্দ্ৰ আপোনালোকে স্থাপন কৰিলে এইটোৰ প্ৰধান উদ্দেশ্য কি আৰু আপোনালোকে কিয় ভাবিলে যে এনেকৈ পোনা উৎপাদন কৰিম বুলি স্যাৰ আমাৰ ইয়াতে মানে মাছৰ পোনাটোৰ মানে বেছি প্ৰয়োজন আছিলে আৰু আমি প্ৰয়োজন বুলি ভাবো সেই কাৰণে ইয়াতে আমি আগতে বেলেগৰ পৰা কিনি আনিছিলোঁ আৰু বহুত দূৰৰ পৰা আনিছিলোঁ আমি তেতিয়া ভাবিলোঁ যে ইয়াতে মাছৰ পোনা উৎপাদন কেন্দ্ৰটো পাতি ল'লে আমাৰ ওচৰৰ মানুহখিনিৰো সুবিধা হ'ব আৰু এই অঞ্চলত নাছিলে সেইকাৰণে আমি ইয়াতে স্থাপন কৰাৰ কথা ভাবিলোঁ আৰু তাৰমানে এইখিনি অঞ্চলত তেনেকুৱা সেইকাৰণে আপোনালোকে ভাবিলে আৰু বুলি এতিয়া এই যে মাছৰ পোনা উৎপাদন এইটো আপোনালোকে আমি গম পালোঁ যে আগতীয়াকৈ মাছৰ পোনা উৎপাদন আপোনালোকে কৰে হয় হয় স্যাৰ এই আগতীয়া মাছৰ পোনা উৎপাদন কৰিলে কি লাভ হয় বাৰু আগতীয়াকৈ মাছৰ পোনা উৎপাদন কৰিলে লাভ হয় স্যাৰ মানে প্ৰডাকশ্যনটো হয় আৰু আপোনাৰ খুলকান্তে মাছৰ পোৱালিটো ওলালে আৰু খুলকান্তে আমি মাৰ্কেটত এৰি দিব পাৰোঁ চাহিদাটো বেছি পাওঁ আমি স্যাৰ তাৰমানে চাহিদাটো বেছি হয় স্যাৰ চাহিদা পোৱা যায় দামটো ভাল পায় দামটো ভাল পোৱা যায় হয় যিমানে দেৰি হ'ব দামটো কমি যায়
গতিকে এই ধৰক কি মাছৰ পোনা আপোনালোকে উৎপাদন কৰে আমি প্ৰথমতে আমৰ কাঠ কৰোঁ ছাৰ তাৰপিছত গাছ কাঠ কৰোঁ ছাৰ তাৰপিছত ৰৌ কাটলা মিৰ্গা ভাঙোন আৰু আপোনাৰ এইখিনিও কৰোঁ আৰু চিলভাৰটো কৰোঁ ছাৰ এনেই কেতিয়া আপোনালোকে মাছৰ পোনা আৰম্ভ কৰে আৰু কেতিয়া শেষ কৰে আমি জুলাইত শেষ কৰোঁ ছাৰ আৰু আৰম্ভ কেতিয়া কৰে আৰম্ভ আমি আমৰ কাঠটো প্ৰথমতে কৰোঁ আমি ফেব্ৰুৱাৰী 15 তাৰিখে আমি আমৰ কাঠটো আৰম্ভণি কৰিম ছাৰ আৰু বাকী ফেব্ৰুৱাৰীৰ 30ৰ পৰা 31 তাৰিখৰ ভিতৰত আমি গ্ৰাছ কাঠৰ পোৱালি প্ৰস্তুত কৰিম আৰু মানে গতিকে এই যে আগতীয়াকৈ ধৰক মাছৰ পোনা উৎপাদন কৰে এনেই কেনেকুৱা ধৰণৰ প্ৰস্তুতি লয় তাৰমানে ধৰক গাভিনী মাছবিলাকৰ কেনেকুৱা যতন কি কৰে আপোনালোকে হয় ছাৰ মানে গাভিনী মাছৰ আমি যতন লওঁ প্ৰথমতে আমি পুখুৰীটো ভালকৈ পৰিষ্কাৰ কৰি কিনে আমি শুকাই লৈ কিনে চূণ দিওঁ খলিহাই দিওঁ তাৰপিছত গাভিনী মাছটো আমাৰ বেলেগ পুখুৰীৰ পৰা আনি কিনে আমি এক জেগাত থোপ কৰি ৰাখি থওঁ বাছি কিনে মেল ফিমেলটো ছেপাৰেট কৰি ৰাখোঁ ছাৰ তাৰপিছত আমি মাছখিনিক আমি খাদ্য খুৱাওঁ খাদ্যটো মানে ভাতটো বইল কৰি কিনে ছাৰ আৰু দাইল কণী মিক্স কৰি কিনে আৰু খলিহৈ দি কিনে খুৱাওঁ ছাৰ যিহেতু বেলেগ বেলেগ প্ৰজাতিৰ মাছ বেলেগে বেলেগে প্ৰজনন কৰিলে তাৰ ফলাফল ভাল হয় সেয়েহেতু প্ৰজাতিভেদে মাছ পোনা উৎপাদনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই সমবায় সমিতিৰ সক্ৰিয় সদস্য অৰূপ দাসে এনেদৰে কয় প্ৰথমতে আমি যেতিয়া পুখুৰীটো আমি সিঁচি লোৱাৰ পিছত তাতে চূণ টুন যিখিনি সামগ্ৰী মাৰিব লাগে মাছটো মানে ভাল থাকিবৰ কাৰণে সেইখিনি কৰি লওঁ তাৰপিছত গাভিনী মাছটো আমি তাৰপিছত আনি লওঁ বেলেগৰ পৰা বা আমাৰ পুখুৰীৰ পৰা আনি লওঁ থোৱাৰ পিছত সেই মাছটোৰ কাৰণে যিখিনি খাদ্য দিব লাগে যেনে হওক চাউল উৱাই দিয়ক হওক দাইল হওক সেইটো আমি দিয়াৰ পিছত মাছটো যিখিনি খাব লাগে সেইখিনিত কণীটো বৃদ্ধি হয় এই আপোনালোকে ডাঙৰ আকাৰৰ মাছ ব্যৱহাৰ কৰে নেকি বাৰু মানে যিখিনি মাছ আমি কণী হয় আৰু সেইখিনি মাছে ব্যৱহাৰ কৰা যায় 2 কেজি 2.5 কেজি 3 কেজি এনেকুৱা ধৰণৰ মাছ 2 কেজিটো নৰ্মেল থাকে 3 কেজি 4 কেজি ওপৰলৈকে কৰা যায় যিমানে ডাঙৰ হ'ব সিমানে কণীটো বেছি থাকিব তাতে হয় আৰু সেইখিনি তাৰমানে বজাৰ চাহিদাও বেছি হয় নহয় যিমানে আমি মানে যিমানে ডাঙৰ মাছটোক ইনজেকশ্যন দিম সিমানে কণী বেছি উলিব মানে হৰমনটো বেছি থাকিব মানে মেল ফিমেলটো যিমানে হেৰি হ'ব মানে মাছটোৰ কণীটো সিমানে বৃদ্ধি হ'ব গতিকে আপোনালোকে ডাঙৰ আকাৰৰ মাছটোক আমি ইনজেকশ্যন কৰোঁ এই আমি বহুতৰ ক্ষেত্ৰত দেখোঁ যে অকণমান সৰু পেটত কণী হ'লে মানে ধৰক ইনজেকশ্যন কৰি দিয়ে মাছৰ পোনা উৎপাদন কৰে আপোনালোকে সেইটো নকৰে নহয় জানো আমি মানে সেইটো নকৰোঁ মাছটো যেতিয়ালৈকে সি মানে কণীটো দিব পৰা হয় আৰু তেতিয়ালৈকে আমি উৎপাদনটো কৰিম হয় ডাঙৰ আকাৰৰ মাছটো আপোনালোকে আমি ব্যৱহাৰ কৰে এই যে ধৰক চাহিদা যে আপোনালোকৰ আমি গম পাইছোঁ যে যোৱা বছৰ খুব ভাল চাহিদা আছিল গতিকে এই যে মাছৰ আপোনালোকে গাভিনী মাছখিনি ভাল আছিল কাৰণে আপোনালোকৰ চাহিদা ভাল বুলি ভাবে নেকি আপোনালোকে সেনেকৈ ভাবিব লাগিব মানে মাছটো যেতিয়া কণীটো দিব আমাৰ প্ৰডাকশ্যনটো সিমানেই বাঢ়ি যাব চাহিদাটো বাঢ়ি যাব গতিকে ধৰক আপোনালোকে সেই ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নকৰে আৰু ডাঙৰ আকৃতিৰ মাছটোৱে আমি ইনজেকশ্যন কৰে হয় উন্নত মীন পোনা ব্যৱহাৰ কৰি লাভৱান হোৱা মীন পালকসকলক দেখি বহুতো নৱদম্পতি আগবাঢ়ি আহিছে মীন পালনৰ জৰিয়তে স্বনিয়োজিত হ'বলৈ তেনে এক দম্পতি কমলপুৰ অঞ্চলৰ হিমাজ্যোতি দাস আৰু অজয় পাঠক মীন পালনৰ জৰিয়তে স্বনিয়োজন হোৱা এই দম্পতিহালে তেওঁলোকৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয় আপোনালোকে মাছ পালনৰ লগত কেতিয়াৰ পৰা জড়িত আছে মই 2012 চনত SIDৰ ট্ৰেইনিং লৈছিলোঁ তাৰ পিছৰ পৰাই মই মাছৰ লগত জড়িত হৈছে আৰু বাইদেউ আপুনিও জড়িত হৈ আছে বিয়াৰ পিছৰ পৰা তেখেত মোৰ মানে বিয়াৰ আগৰ পৰাই জড়িত মই 2010 মানৰ পৰা আৰু জড়িত হৈ আছোঁ বেছিকৈ জড়িত হৈ আছে এনে যে ধৰক আমাৰ মাছ পালন আৰু কৃষি এনে কোনটোত বেছি লাভ হয় বুলি আপোনালোকে ভাবে মই যেহেতু যিখিনি কাম কৰি আছোঁ এতিয়া মাছতে বেছি লাভ হয় কাৰণ মাছত লাভ হোৱাৰ কাৰণ এটা আছে বেছি সময় দিব নালাগে খেতিত কিন্তু 6 মাহ লাগে সেই হিচাপত চালে তাৰমানে ফিচাৰীত
বেছি লাভ হয় গতিকে এতিয়া ধৰক আমাৰ বনোৱা পাবলৈ অকণমান অসুবিধা নহয় জানো পথাৰত খেতি কৰিবৰ কাৰণে আৰু মানুহৰ সংখ্যা কমি আহিছে গতিকে মাছৰ ক্ষেত্ৰত খুব বেছি লাগি থাকিব নালাগে এনে ধৰক আমি দেখিছোঁ যে মহিলা হৈও ধৰক মাছ পালনত তেওঁলোকে খাদ্য দিয়া বা চূণ বা এইবিলাক দিয়াৰ ক্ষেত্ৰতো কেতিয়াবা জড়িত হৈ থাকে এনে আপুনি জড়িত হৈ থাকে নেকি মই একেবাৰে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকোঁ হাজবেণ্ডক পুৰা সহায় কৰি দিওঁ আৰু সহায় কৰি দিয়ে গতিকে মহিলা হৈও এনে মাছ পালনৰ জড়িতত কোনো অসুবিধা নহয় পোৱা নাই গতিকে এনে আপোনালোকক কোনোবা গোটৰ লগত জড়িত আছে নেকি বাৰু মই আত্মসহায়ক গোটৰ সভানেত্ৰী হয় গোটৰ লগত জড়িত আছো এই সভানেত্ৰীত কিমানমান ধৰক এই আপোনাৰ গোটটোত কিমানমান মহিলা আছে আমি 10 গৰাকী আছো 10 গৰাকী আছে এই 10 গৰাকীৰ ক্ষেত্ৰত কেতিয়াবা আলোচনা হয় নাই আলোচনা হয় মানে এতিয়া আমাৰ পুখুৰীটো দেখি আমাৰ মহিলাখিনিও মানে আগবাঢ়ি আহিব বিচাৰিছে তেখেতসকলে যদি চৰকাৰৰ ফালে কিবা মানে সুবিধা পায় তেতিয়াহ'লে মানে নিজাকে আমিও মানে মহিলাখিনিৰ দ্বাৰা এটা মানে পুখুৰী খন্দাই মীন পালনৰ ব্যৱস্থা কৰিম বুলি ভাবি আছো এনে ধৰক সমূহীয়া আপোনালোকৰ ক'ৰবাত অকণমান মাটি ওলাব নেকি বাৰু তেনেকুৱা যে সমূহীয়া মাটি নাই এনে আমি 10 জনীৰ ভিতৰত যদি আমি মিলাই লওঁ তেতিয়াহ'লে মাটি ওলাব মাটি আছে হয় বা কেতিয়াবা লিজত লৈ হ'লেও আপোনালোকে তেনেকুৱা কৰিব পৰা যাব বা ব্যক্তিগতভাৱে হ'লেও কৰিব পাৰে এই যে পুখুৰীৰ লগত একেলগে যে হাঁহ পালন কৰে এই তাত বেছি লাভ হয় নেকি লাভ হয় আমাৰ এইটো পুখুৰীত বাদেও আমাৰ ঘৰতো এটা নিজাকে মানে সৰু হয় সেইটো পুখুৰী আছে তাত আমি হাঁহ পালন কৰোঁ মানে মতা হাঁহ এবাৰ বহুত বিক্ৰী কৰিছোঁ আৰু কণী পৰা হাঁহ এতিয়াও আছে আপোনালোকে গ'লে পাব কণীও পাব হাঁহো পাব এনে কিমানমান ধৰক বিক্ৰী কৰিছে বাৰু বিহুত বিক্ৰী কৰিছে বিহু মানে বিহু বুলি কথা নাই বিহুৰ আগৰ পৰাই বিক্ৰী কৰিছোঁ হাঁহৰ এনে বিক্ৰীটো ভাল নেকি বিক্ৰী ভাল আছে বিক্ৰী ভাল আপোনালোকে এতিয়া নাই কিন্তু আকৌ পোৱালি আনিম আকৌ নতুনকৈ কৰিব তাৰমানে 8-10 মাহমান কৰে আৰু তেনেকুৱাকৈ পালন কৰে আৰু ধৰক বিক্ৰী কৰে আকৌ নতুনকৈ কৰে আৰু এতিয়া পোৱালি আনিব লাগিব মানে পুখুৰীটো থকাৰ কাৰণে যথেষ্ট মানে লাভ হৈছে আৰু আমাৰ মহিলা মানে কি হাঁহখিনিয়ে পুখুৰীত গ'ল তাৰমানে হাঁহৰ বিস্তাৰখিনি মাছে পালে সেইও এটা লাভ হৈছে মানে সেইকাৰণে হাঁহ পালি হেৰি কৰিছোঁ আৰু পালন কৰিছোঁ আৰু কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ আন এজন প্ৰগতিশীল মীন পালক হ'ল কমলপুৰৰ সুন্দৰীখাল গাঁৱৰ শিক্ষিত যুৱক ৰমেন কলিতা পুখুৰীৰ পাৰত উদ্যান শস্যৰ খেতি কৰি লাভৱান হোৱা এই প্ৰগতিশীল মীন পালকজনে তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আমি দেখিছোঁ যে পুখুৰীৰ পাৰবিলাক আপুনি এনে পেলাই নথৈ তাত বিভিন্ন উদ্যান শস্যৰ খেতি কৰিছে ইয়াৰ পৰা আপুনি কেনেদৰে উপকৃত হৈছে বাৰু মই মানে ফিচাৰী পাৰত মানে খেতি কৰাৰ কাৰণে কেইটামান সুবিধাও হৈছে আৰু আমি একেলগে আমি ফিচাৰীটো চাব পাৰোঁ মানে খেতিডৰাও চাব পাৰোঁ এতিয়া মই ফিচাৰী পাৰত মই কেপচিকাম লগাইছোঁ ষ্ট্ৰবেৰী লগাইছোঁ ব্ৰকলি লগাইছোঁ ওলকবি বন্ধাকবি ৰঙালাও আৰু ভিন্ন ধৰণৰ খেতি সৰিয়হ আলু এইবিলাক আছে গতিকে মই এটা প্লটতে মাটিখিনি আছে মই কম সময়ৰ ভিতৰতে গোটেইখিনি বস্তু চাব পাৰোঁ এই পুখুৰীৰ পানীখিনি এতিয়া ধৰক শীতকাল গতিকে পুখুৰীৰ পানী আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নেকি মই মানে যেতিয়া অলপ পানী লাগে এনে চলাৰেদি দিওঁ যেতিয়া অলপ পানী লাগে তেতিয়া মই ফিচাৰীৰ পৰাই মই নি পেলাই পুলিত মানে দিবৰ কাৰণে সুবিধা হয় পুখুৰীৰ পানীবিলাক এনে সাৰুৱা নেকি বাৰু মানে মটৰ বা মানে চলাৰ পানীকে মানে পুখুৰীৰ পানী মানুহ কয় সাৰ থাকে বুলি কয় সেইটো সেইকাৰণে আমি সেইটোও ব্যৱহাৰ কৰোঁ আৰু পুখুৰীৰ পাৰত যিবিলাক মানে জাবৰ জোথৰ হয় সেইখিনি আমি চব্জিত মানে ভাৰ্মকম্পোজত কম্পোজ কৰি পেলাই সেইখিনি আমি খেতিত ব্যৱহাৰ কৰোঁ মেটেংগা মানে ধৰক লতাজাতীয় বস্তু সেইখিনি আমি মানে সাৰ হিচাপত ব্যৱহাৰ কৰোঁ জৈৱিক সাৰ তাৰমানে আপুনি ভাৰ্মকম্পোজ কৰোঁ কৰি মেলি গতিকে এনেই ধৰক এজন উদ্যান শস্যৰ খেতিয়ক হিচাপত আপুনি পুখুৰীৰ লগত ধৰক উদ্যান শস্যৰ খেতি কৰাত কেনেদৰে লাভান্বিত হৈছে বা আমাৰ মীন পালকসকলক কেনেদৰে পৰামৰ্শ দিব বিচাৰে মানে এটা ভাল কথা যে আমি কিছুমান বস্তু আমাৰ এতিয়া গ্ৰাছ মাছ ফিচাৰীত আছে যদি আমাৰ বন্ধাকবিৰ পাতটো যদি আমি ফিচাৰীত দিওঁ সেইটো বস্তু মাছে খায় গতিকে সেইটা আমাৰ লাভ হয় আমাৰ কিছুমান বস্তু ধৰক কেপচিকাম ফাটি গ'ল কিবা হ'ল সেইবিলাক গৰু খোৱাটো খালে যদি বেছি হয় সেইটো ফিচাৰীত দিলে সেইটো মাছে খায় তাৰমানে আৰু নহ'লে যদি ভাৰ্মকম্পোজ কৰে সেইটো সাৰ হিচাপত আমি ইউজ কৰিব পাৰোঁ গতিকে এটা আনটোৰ পৰিপূৰক গতিকে এনেদৰে কৰি আপুনি লাভান্বিত হৈছে বৰ্তমানতো আজি মই 2012 চনৰ পৰা কৰি আছোঁ গতিকে এনেকৈ পৰিয়াল চলাই আছোঁ গতিকে আৰু বহলভাৱে কৰাৰ কাৰণে আৰু ব্যৱস্থা হাতত লৈছোঁৱে কিছু মানে আগবাঢ়িছোঁ আৰু সৰিয়হ কৰিছোঁ সৰিয়হটো সেইটো ফিচাৰীত ব্যৱহাৰ কৰোঁ মাকৈ মানে যোনটো গুড়া সেইটো আমি কিছুমান কিনা মাছৰ দানা আনাতকৈ ঘৰৰ মাকৈ গুড়িটো মানে মিলিং কৰি পেলাই সেইটো ফিচাৰীত দিওঁ আপুনি সৰিয়হৰ খলি হয়তো মানে ফিচাৰীত খাদ্য হিচাপত ব্যৱহাৰ কৰোঁ এনেদৰে আপুনি উপকৃত হৈছে গতিকে আপুনি আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কি পৰামৰ্শ দিব বিচাৰে মই কিছু মানে
প্ৰাইভেট কাম কৰাতকৈ কোম্পানীত 12 ঘণ্টা ডিউটি কৰি 12,000 মানে ইনকাম কৰাতকৈ যদি তেওঁৰ 2 বিঘা বা 3 বিঘা মাটি থাকে তেওঁ সেইখিনি 2 ঘণ্টা বা 1 ঘণ্টা সময় দিয়ে মান্থলি ইনকাম কৰিব পাৰে কিন্তু তাৰ কাৰণে এটা ব্যৱস্থা লাগিব ব্যৱস্থা লাগিব আৰু বিজ্ঞানসন্মতভাৱে কামখিনি কৰিব লাগিব এনে আপুনি সরকারি সুবিধা পাইছে নিশ্চয় এতিয়া মই ফিচাৰীটো মই এটা প্ৰধানমন্ত্ৰী মানে মৎস্য যোজনাৰ অধীনত মোৰ সহধৰ্মিণত পাইছোৱে আৰু মই এগ্ৰিকালচাৰতো কিছু মানে যে খেতি কৰি থকাৰ কাৰণে মানে ষ্ট্ৰবেৰীৰ পুলিটোৱে হওক মানে নাৰ্জী ফুলৰ পুলিটোৱে হওক বা কেপচিকামৰে কিছু প্ৰজেক্ট আৰু কিছুমান তাৰমানে এতিয়া কোম্পানীও আহি পেলাই আমাক মানে পৰীক্ষামূলকভাৱে সকলো খেতিয়ক নকৰে পৰীক্ষামূলকভাৱে কিছুমান বীজ বা মালচিং পেপাৰ কিছুমান আমাক দিয়ে তাৰ পৰা আমি উপকৃত হৈছোঁ আৰু মোক দেখি আৰু বহু কৃষকে নতুনকৈ খেতি কৰাৰ কাৰণে আগ্ৰহী হৈছে আৰু মই ফিচাৰী বিক্ৰী কৰি এতিয়া পাৱাৰ টিলাৰ লৈছোঁ আৰু কিছুসকলক এই ফিচাৰী মাছ বিক্ৰী পাৱাৰ টিলাৰ যে লৈছিলোঁ সেইখনে দিয়ে মানে কাৰোবাক হাল মাৰিও দিছোঁ তেওঁ খেতি কৰক আৰু মানে উপকৃত হওক কামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ মীন পালকসকলক উদ্বুদ্ধ কৰি মীন পালন কৰি আগুৱাই আহিবলৈ যুৱক যুৱতীসকলক প্ৰেৰণা দি আহিছে জিলাখনৰ মীন বিভাগে কামৰূপ জিলা বিভাগৰ মীন প্ৰদৰ্শক দীপাংকৰ শৰ্মাই তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় আমি দেখিছোঁ যে এই কমলপুৰ অঞ্চলত বহুতৰে সৰু বৰ পুখুৰী আছে এই পুখুৰীবিলাকত বিজ্ঞানসন্মতভাৱে মাছ পালন কৰিলে যথেষ্ট উপকৃত হ'ব পাৰিব গতিকে এই যে মহিলাসকলকো এই পুখুৰীত মাছ পালনৰ লগত জড়িত কৰাৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে ছাৰ আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা চাব গ'লে ফিচাৰী ডিপাৰ্টমেণ্টটোৰ আমাৰ সহায়স্বৰূপ হৈছে আমাৰ ফাৰ্মাৰসকল প্ৰথম হ'লে আমাৰ ফাৰ্মাৰসকল গতিকে আমি ফাৰ্মাৰসকলৰ ফালৰ পৰা যেতিয়া আমি ধুনীয়াকৈ তেওঁলোকক আমি স্কিমৰ ফালৰ পৰা চবখিনি সুবিধা কৰি দিব পাৰোঁ তেওঁলোকে নিশ্চয় আগবাঢ়ি আহিছে আৰু আমাৰ মহিলাখিনি যিখিনি মহিলা এতিয়া ওলাই আহিছে তেওঁলোকে যিকোনো গ্ৰুপত তেওঁলোকে এড হৈ আছে তেওঁলোকে এড হৈ থাকিলে এজন মহিলাই গম পালে আপোনাৰ গোটেই গ্ৰুপটোতে গম পায় গতিকে সেই হিচাপত মহিলাখিনিও আজিকালি ওলাই আহিছে আৰু আমাৰ যদি আমাৰ ঘৰে ঘৰে আমাৰ সৰু ডাঙৰ পুখুৰী সকলোৰে ঘৰে ঘৰে আছে আৰু প্ৰত্যেক ঘৰৰে সৰু ডাঙৰ পুখুৰীৰ লগত তেওঁলোকে হাঁহ পালনটোও কৰে গতিকে হাঁহ পালনৰ পৰা মাছৰ লগতে যে হাঁহৰো উৎপাদনটো কৰিব পাৰে তেওঁলোকে সেইটো বুজি পোৱা হৈছে আৰু সেই হিচাপত আমাৰ এই কমলপুৰ ব্লকৰ মেক্সিমাম ঠাইত আপোনাৰ পুখুৰীৰ লগত হাঁহ পালনটো হৈছে আৰু মহিলাসকলো ওলাই আহিছে লগতে আমি NFDP ৰেজিষ্ট্ৰেশ্যনতো মহিলাসকল ভাল ফাৰ্মাৰসকল তেওঁলোকৰো ৰেজিষ্ট্ৰেশ্যনবিলাক কৰি দিছোঁ PFৰ যিখিনি স্কিম আহে আমি যিমান পাৰোঁ ভাল ফাৰ্মাৰখিনি চিলেকশ্যন কৰি আমি তেওঁলোককো দিছোঁ গতিকে এনেকৈ গোটেইখিনি ছাৰ ওলাই আহিছে ছাৰ গতিকে এনে ধৰক প্ৰশিক্ষণ পাতিৰ ব্যৱস্থা আপোনালোকে কৰিছে প্ৰশিক্ষণ ব্যৱস্থা কৰা গৈছে আমাৰ ৰঙিয়াতো ট্ৰেইনিং চেণ্টাৰ এটা আছে তাতো আমি প্ৰশিক্ষণ কৰিছোঁ ৰিচেণ্টলি আমি কৰিলোঁ আমি 50 জনৰ ভাবিছিলোঁ কিন্তু তাতো আমাৰ 80-90 জনমান হৈ গৈছে গতিকে সেনেকৈ আগ্ৰহীটো দেখা পোৱা গৈছে আগতকৈ এতিয়া মানে বেছি আগ্ৰহী হৈছে মানুহখিনি আগ্ৰহটো দেখিছোঁ ছাৰ আৰু আমাৰো কাম কৰি ভাল লাগিছে আগতে ধৰি লওক কাম কৰিব লাগিলে যাই থাকিব লাগে এতিয়া সেনেকুৱা নহয় আপুনি কাম কৰক এসপ্তাহৰ ভিতৰত কৰি দিম গতিকে সেই হিচাপত কামখিনি কৰি ভাল লগা হৈছে মানুহবিলাক আগবাঢ়ি আহিছে ছাৰ আহিছে গতিকে এইটো এটা শুভ লক্ষণ ছাৰ আৰু এনেই এই যিখিনি নিবনুৱা যুৱক যুৱতী আছে আপোনালোকে এনে কি পৰামৰ্শ আগবঢ়ায় নিবনুৱা যুৱক যুৱতী যিখিনি মোৰ লগৰে আজি মোৰো বয়স বেছি হোৱা নাই মোৰ লগৰ যিখিনি আছে তেওঁলোককো মই কৈছোঁ বোলে চাকৰিটো ডাঙৰ কথা নহয় কাৰণ আমি চাকৰি কৰিছোঁ আমি নিজে গম পাওঁ কিন্তু বিজনেছটো খুব ভাল বস্তু গতিকে যদি মাটি আছে মাটি থাকিলে তাতে অলপ পুখুৰী এটা খান্দি পাৰত খেতি কৰ পুখুৰীত মাছ পালন কৰ হাঁহ পালন কৰ বেছি চাকৰিতকৈ ইনকাম পাবি মই মোৰ বন্ধুকো সেনেকৈ কওঁ আৰু মোৰ যিখিনি খেতিয়ক বন্ধু আছে ফাৰ্মাৰ আছে সেইখিনি মোৰ দাদা টাইপতে মোৰ বন্ধু হিচাপতে মই ভাবি লওঁ তেওঁলোককো ধুনীয়াকৈ মই সেই কথাখিনি কৈছোঁ আৰু তেওঁলোকেও আগ্ৰহী ওলাই আহিছে এনেদৰে ৰাজ্যখনৰ মীন পালকসকল একত্ৰিতভাৱে আগবাঢ়ি আহিলে ৰাজ্যখন মাছ উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰামীণ অৰ্থনীতি টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो
आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में